নমস্কাৰ আজি ঘোষণা হ'ব এইচএছ ফাইনেল 2025 বৰ্ষৰ ৰিজাল্ট ইতিমধ্যে আপোনালোকে শিক্ষামন্ত্ৰী ডাঙৰীয়াই টুইট পাইছিলে যে ৰিজাল্ট দিব বুলি কিন্তু এতিয়া ৰিয়েল হয় নে ফেক হয় সেইটো মই আপোনালোকক জনাম যে যোৱাকালি এটা আপোনালোকক টুইট যোগে ঘোষণা কৰিছিলে যে টুইট এটা ওলাইছিলে যে আজি ৰাতিপুৱা অৰ্থাৎ 12 এপ্ৰিলৰ দিনা পুৱা 10:30 বজাৰ ৰিজাল্ট ঘোষণা কৰিব বুলি টুইট দিছিলে কিন্তু টুইটটো সম্পূৰ্ণৰূপে ফেক হয় আপোনালোকৰ এইটো টুইট সঁচা নহয় কিয়নো আপোনালোকৰ যিটো এছএলচি টুইট আছিলে সেই এছএলচি টুইটটোকে এডিট কৰি বহুতে ফেক নিউজ পাব্লিছ কৰিছে অৰ্থাৎ শ্বেয়াৰ কৰিছে গতিকে আপোনালোকৰ ৰিজাল্টসমূহ আজি দিয়া সম্ভাৱনা নাই অৰ্থাৎ 12 তাৰিখে আপোনালোকৰ ৰিজাল্টসমূহ দিয়া নহ'বই কাৰণ যেহেতু ৰিজাল্টসমূহ আপোনালোকৰ যি এক্সাম আছিলে এক্সাম 17 তাৰিখে শেষ হৈছে 17 মাৰ্চত শেষ হৈছে গতিকে সম্পূৰ্ণ এমাহমান সময় লাগে সেইকাৰণে আপোনালোকৰ বিহুৰ পিছতহে ৰিজাল্টসমূহ দিয়া সম্ভাৱনা আছে অৰ্থাৎ এপ্ৰিলৰ লাষ্টলৈ আপোনালোকৰ যি ৰিজাল্ট আছে ৰিজাল্টসমূহ ওলাব নহয় মে' প্ৰথম সপ্তাহত ওলাব ইতিমধ্যে আপোনালোকে ভিডিঅ' পাইছে শিক্ষামন্ত্ৰীয়ে কৈছে যে ওলাওঁতে অলপ সময় লাগিব অৰ্থাৎ সোনকালে দিবলৈ চেষ্টা কৰিম বুলি কৈছে কিন্তু আপোনালোকৰ যোৱা বছৰ যি ৰিজাল্ট আছে 9 মে'ত দিয়া হৈছিলে 9 মে' তাৰিখে আপোনালোকৰ ৰিজাল্টসমূহ দিয়া হৈছিলে গতিকে এই বুলিও আপোনালোকৰ ৰিজাল্টসমূহ 9 মে' আগতে বা আপোনালোকৰ এপ্ৰিলৰ লাষ্টলৈহে দিয়া হ'ব কাৰণ যেতিয়া আপোনালোকৰ এটা এক্সাম শেষ হয় তেতিয়া আপোনালোকৰ সম্পূৰ্ণ এমাহমানৰ সময় লাগে কাৰণ বহিব চাওঁতে সময় লাগে ষ্টুডেণ্টৰ সংখ্যাও বেছি সেইকাৰণে আপোনালোকৰ এমাহমান সময় বেছি লাগিব সেইকাৰণে আপোনালোকৰ ৰিজাল্ট অহা এপ্ৰিলৰ লাষ্ট উইকত বা নহ'লে আপোনালোকৰ মে' প্ৰথম সপ্তাহতে ঘোষণা কৰা হ'ব আৰু আপোনালোকে যি ৰণোজ পেগু ডাঙৰীয়া টুইটাৰ আছে টুইটাৰত আপোনালোকে চাব টুইটাৰত চালেই গম পাব যে তেওঁলোকে তেওঁৰ ৰিচেণ্ট পষ্টবোৰ চালেই গম পাব তাত কোনো ধৰণৰ উল্লেখ কৰা নাই যে এইচএছৰ ৰিজাল্ট আজি দিব বুলি গতিকে আপোনাৰ যিটো টুইটাৰ আছে টুইটাৰত গৈ আপোনালোকে চালেই গম পাব ৰণোজ পেগু ডাঙৰীয়া টুইটাৰটো গৈ পেলাই আপোনালোকে চালেই গম পাব তাত কোনো ধৰণৰ আজি ৰিজাল্ট দিব বুলি টুইট কৰা নাই গতিকে সেইটো চালেই আপোনালোকে সকলো তথ্য গম পাই যাব গতিকে আপোনালোকৰ ৰিজাল্টসমূহ আজি দিয়া নহয়